নমস্কাৰ, মনৰ কথা এই চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ কাৰণে এক অন্য কাহিনী লৈ আহিছোঁ। এই কাহিনীৰ জৰিয়তে আপোনাক মনোৰঞ্জন কৰাৰ লগতে এক নতুন শিক্ষাও দিয়াৰ প্ৰয়াস থাকিব। সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। এতিয়া কাহিনীটো আৰম্ভ কৰিছোঁ। আজিৰ সাধুটোৰ নাম মেকুৰীৰ জীয়েকৰ সাধু। এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিন হৈছিল। ঘৰৰ মহিলাজনীও ঠিক সেই সময়তে গাভ হাৰি আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবলৈ মন যোৱাত মোৰ মাছ খাবলৈ মন গৈছে বুলি সেই মহিলাজনীক ক'লে। মহিলাজনীয়ে উত্তৰ দিলে, আইহে তই চপাই কুচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ, নহ'লেনো মই ক'ৰ পৰা আনি দিম। ইয়াকে শুনি মেকুৰীজনীয়ে সেই দিনাৰ পৰা অইনৰ ঘৰৰ মাছ চুৰি তাৰি কৰি বা অইন কোনো ৰকমে হ'লেও আনি দিবলৈ ধৰিলে। ইফালে মহিলাজনীয়ে মাছ ৰান্ধি বাঢ়ি খাই মেকুৰীজনীক খালী কাঁইটবোৰ খাবলৈ দিয়ে। তেনেকৈ মেকুৰীজনীয়ে মাছ আনি দিও নিজে খাবলৈ নাপায়। ইয়াতে তাইৰ মনৰ বৰ বেজাৰ লাগি মহিলাজনীক খাও দিলে। মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক, আৰু তাইৰ পেটত যি আছে মোৰ পেটত আহক। ইয়াৰ কিছুদিন পাছতে সঁচাকৈয়ে মহিলাজনীয়ে দুটা মেকুৰী পোৱালি পালে, আৰু মেকুৰীজনীয়ে দুজনী ছোৱালী পালে। আতৌ পুতৌ কৰি মেকুৰীজনীয়ে ছোৱালী দুজনীক কোনো ৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীটোৱে নিতৈ মাছ গাখীৰ ইত্যাদি বিচাৰি যায়। ছোৱালীজনী জনা হ'লত সিহঁতে এদিন মাকক ক'লে, আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ'লে আমি কেনেকৈ কি কৰিম। তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক'লে, যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসীজোপা মৰহি যাব আৰু গাখীৰৰ মলা কলা হ'ব, তেতিয়া তহঁতে মোক বিচাৰি যাবি। ইয়াৰে কেইদিনমান পিছত তুলসীজোপা জয় পৰিল আৰু গাখীৰৰ মলা কেহৰাজ বৰণীয়া হ'ল। তেতিয়া মাকৰ কিবা হ'ল বুলি জানি কান্দি কাটি ছোৱালী দুজনীয়ে মাকক বিচাৰি গ'ল। সিহঁতে ভালেমান দূৰ গৈ থাকোঁতে ভনীয়েকজনীৰ পিয়াহ লাগিল। পানী বিচাৰি যাওঁতে আগত এখন নৈ পালেগৈ। নৈৰ পাৰত ভনীয়েকক থৈ বায়েকে পানীলৈ নামি গ'ল। তাই নিজে আচল পানী খাই ভনীয়েকৰ কাৰণে যেতিয়া আনিবলৈ লয় তেতিয়া নদীটো শুকাই যায়, আৰু তেতিয়াই জলকোঁৱৰে মাত লগালে, যদি তোমাৰ হাতৰ আঙুঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰিবা। ভনীয়েকতকৈ আঙুঠিটো কি ডাঙৰ বস্তু, এই বুলি বায়েকে আঙুঠিটো দি পানী আনিলে। ভনীয়েকে পানী খাই বায়েকক আকৌ আঙুঠিটো আনিবলৈ পঠাই দিলে। এইবাৰ বায়েক পানীত নানামতেই জলকোঁৱৰে তাইক হৰি নিলে। বায়েকক নিয়া দেখি ভনীয়েকে বহি কান্দিবলৈ ধৰিলে। ইয়াৰে কিছুপৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনীক নৈৰ পাৰতে বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ'ল। ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে তাইকো এজনী সৰু ঘৈণী পাতি ল'লে। কোমল বয়সীয়া সৰু ঘৈণীয়েক মুদৈয়ে আগৰ দুজনী ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে। মুদৈয়ে কেনেকৈ তাইক দেখিব নোৱাৰা হয় তাৰে উপায় ঘৈণীয়েক দুজনীয়ে চিন্তিব ধৰিলে। তেনেতে তাইৰ প্ৰথমবাৰ অসুচৰ সময়ত তাইৰ চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকী থোৰা জন্ম দিয়া বুলি কৈ তাই জন্ম দিয়া ল'ৰাটি সতিনীহঁতে নৈত উটাই দিলে। পিছৰবাৰতো তাই তেনেকৈ এটা ৰঙালাও জন্ম দিয়া বুলি কৈ সিহঁতে আচল ল'ৰা সন্তানটো নৈত উটুৱাই দিলে। ইফালে জলকোঁৱৰে হৰি নিয়া বায়েক সেই উটাই দিয়া ল'ৰা দুটাক ভনীয়েকৰ ল'ৰা বুলি জানিব পাৰি তুলি তালি ডাঙৰ দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা বুলি তাইক কুলক্ষণীয় তিৰোতা বুলি ভাবি নিজৰ ঘৰৰ পৰা খেদি দি চোৱাপাতনিত ঘৰ এটা সজাই দিলে। তাই চোৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে তাৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনো ৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচুৰ্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই ক'লে, তুমি এটা সকাম কৰিবলৈ ঠিক কৰা, আৰু কেতিয়া কৰিবা খেৰাংকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটিডাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ'ব। মুদৈয়ে উপায় নাপাই এটা বৰ সবাহ
কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল পেলাই দিয়াত নাওখন মুক্ত হ'ল। ইফালে জেঠায়েকে সেই ল'ৰা দুটাক সিহঁতৰ মাক মেকুৰী পেটৰ পৰা জন্ম লোৱাৰ পৰা আৰম্ভ কৰি সিহঁতক নোট উটাই দিয়ালৈকে এই সকলোবোৰ কথা বৰ্ণনা কৰি ক'লে আৰু সেই সকলো কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৰাইজক ক'বলৈ ক'লে। সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাঁচতিখন লৈ মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চোৱাপাতনিত থকা মাকক আই বুলি মাতি এচুপি পানী খাবলৈ খুজিলে। সিহঁতে চুপতি কৰা বুলি মাকে ভাবি ক'বলৈ ধৰিলে, মোক কিয় ভেঙুচালি কৰিছা? সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পা খাগৈ। তেতিয়া সিহঁতে সকলোখিনি কথা মাকৰ আগত ভাঙি পাতি চিনাকি দি ক'লে আৰু তাতে অলপ জিৰাই হতাই সবাহলৈ গ'ল। সবাহত মানুহবোৰ দিহাদিহি বহিছে। এনেতে খবৰ ওলাল যে চোৱাপাতনিত থকা মানুহজনীৰ তাত খাই বৈ দুজন মানুহ সবাহত বহিছে। যেতিয়া এই কথা জনাজাত হ'ল তেতিয়া ৰাইজে দাবী কৰিলে যে সেই মানুহ দুজন সবাহৰ মাজত ওলাই নিজৰ চিনাকি দিব লাগে। কথাষাৰ শুনা মাত্ৰকতে দুই ককাই ভাইক গিৰিপ কৰি উঠি মাত লগালে, আমি য'ত সোমাইছিলোঁ তেওঁ আমাৰ আই। এই বিষয়ে ৰাইজে তেতিয়া মুদৈক সোধাত মুদৈয়ে একোকে ক'ব নোৱাৰিলে। ৰাইজে তেতিয়া এই বিষয়ে ক'বলৈ কোৱাত বৰ ল'ৰাটোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে। এই বুলি সকলো কথা ভাঙি পাতি সি ক'বলৈ ধৰিলে আৰু মুদৈৰ হাঁচতিখন আৰু লাখুটিডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে। মুদৈয়ে হাঁহ হুমুনিয়া এটা কাঢ়ি লাখুটিডাল আৰু হাঁচতিখন নিজৰ বুলি হৈ কাঢ়িলে। তেতিয়া সকলোৱে সতিনীৰ কুমন্ত্ৰণা বুজিব পাৰিলে আৰু মুদৈৰ ঘৈণীয়েকক মতাই সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে। ৰাইজেও একো হাই উৰুলি নোহোৱাকৈ সবাহ খাই গ'ল। সবাহৰ পিছত মুদৈয়ে ঘৈণীয়েক দুজনীৰ নাক কাণ কাটি সিহঁতক খেদি দিলে আৰু ল'ৰা দুটাৰ সৈতে সৰু ঘৈণীয়েকক ঘৰত সোমাই নিজে এটা সুখৰ জীৱন আৰম্ভ কৰিলে। আশা কৰোঁ আপুনি ভিডিঅ'টো উপভোগ কৰিলে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু আপোনাৰ মতামত দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক যাতে আমাৰ নতুন ভিডিঅ'ৰ আপডেট আপুনি পায়। আগলৈ আকৌ নতুন কাহিনী এটা লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক আৰু আনন্দৰে থাকক। থেংক ইউ আজিৰ বাবে।